Hello viewers, today we are going to discuss about occupational pattern in Assam. Before entering into this topic, we need to know the importance of the study of occupational pattern. First, it helps to know the transformation process of an economy at different stages of development. Secondly, it helps to know the workforce distribution among different sectors and its implication. অৰ্থাৎ বৃত্তিগত গাঁথনিৰ অধ্যয়নে আমাক এখন অৰ্থনীতিৰ যিটো গতিশীলতা বা উন্নয়নৰ বিভিন্ন স্তৰ সম্পৰ্কে আমাক জ্ঞান দিয়ে। ইয়াৰোপৰি এখন দেশত বা এখন অৰ্থনীতিত শ্ৰমিকসকল কোনটো খণ্ডত কিমান পৰিমাণে জড়িত হৈ আছে তাৰ এক আভাস দিয়াৰ লগতে সেই বিশেষ দিশটোৱে আমাক অৰ্থনীতিখনৰ প্ৰস্থিতিৰ ওপৰত সামগ্ৰিক দিয়ে। সো ফাৰ্ষ্ট আমি অকুপেশ্যনেল পেটাৰ্ন মানে কি এটো জানি লওঁ। The occupational pattern of a nation refers to the percentage of its population employed in various economic ventures. To put it another words, articulating how many of the total working population are employed in agriculture and associated activities and how many of them are involved in manufacturing and service sector can be identified from the occupational pattern of the nation or the state or a particular region. অৰ্থাৎ অকুপেশ্যনেল পেটাৰ্ণ বা বৃত্তিগত গাঁথনিয়ে এখন দেশৰ অৰ্থনীতিত বা এখন অৰ্থনীতিত শ্ৰমিকসকল কিদৰে বিভিন্ন খণ্ডত জড়িত হৈ আছে তাৰ এক আভাস প্ৰদান কৰে। কিমান সংখ্যক জনসংখ্যা বা শ্ৰমিক কৃষি খণ্ডৰ লগত জড়িত হৈ আছে, কিমান শতাংশ শ্ৰমিক উদ্যোগ খণ্ডৰ লগত জড়িত হৈ আছে আৰু কিমান শতাংশ শ্ৰমিক সেৱা খণ্ডৰ লগত জড়িত হৈ আছে তাৰ এক বিশ্লেষণ আগবঢ়ায়। We know that there is a close association between occupational pattern and economic development. অৰ্থাৎ অৰ্থনৈতিক উন্নয়নৰ লগত বৃত্তিগত গাঁথনিৰ এক প্ৰত্যক্ষ সম্পৰ্ক আছে। অৰ্থনীতিবিদ কলিন ক্লাৰ্কে কৈছিল যে যিখিনি দেশৰ পাৰ কেপিটা ইনকাম অৰ্থাৎ ইয়াৰোপৰি আমি ক'ব পাৰোঁ যে জাতীয় আয় যিখিনি দেশৰ বেছি অৰ্থাৎ যিবিলাক উন্নত দেশ তেনে দেশৰ অকুপেশ্যনেল পেটাৰ্ণ লক্ষ্য কৰিলে দেখা পোৱা যায় যে অত্যধিক সংখ্যক লোক সেৱা খণ্ডৰ লগত জড়িত হৈ থাকে আৰু যিখিনি দেশ উন্নয়নশীল বা যিখিনি দেশৰ জনমূৰি পাৰ কেপিটা অৰ্থাৎ জনমূৰি আয় কম হয় তেনে দেশসমূহত কম সংখ্যক লোক সেৱা খণ্ডৰ লগত জড়িত হৈ থাকে। So according to Colin Clark, most of the population in the developed countries which have more per capita nominal GDP are engaged in the tertiary sector, and in case of developing countries or where the per capita nominal GDP is low, most of the workforce are engaged in the agriculture sector or primary sector. এই কথাখিনি আমি এটা উদাহৰণৰ সহায়ত বা কিছু তথ্যৰ ভিত্তিত প্ৰমাণ কৰিব পাৰোঁ। The statement of Colin Clark can be proved with the help of an example. So ইয়াত যদি আমি চাওঁ আমি দুখন ডেভেলপ কাণ্ট্ৰিজ লৈছোঁ USA আৰু নৰৱে আৰু দুখন ডেভেলপিং ইকনমিজ লৈছোঁ ইণ্ডিয়া আৰু শ্ৰীলংকা। So we are taking two developed countries to solve the statement of Clark, that is USA and Norway, and we are taking two developing countries, that is India and Sri Lanka. In case of USA, the per capita nominal GDP is very high. In case of Norway, it is also the same. And as a result, what happened? Most of the population
in those economies are engaged in tertiary sector, whereas the per capita nominal GDP in case of India and Sri Lanka is very low or comparatively low, and most of the population are engaged in the agriculture sector. গতিকে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু অকুপেশ্যনেল পেটাৰ্ণৰ মাজত এটা প্ৰত্যক্ষ সম্পৰ্ক থাকে। এটা ভাল অকুপেশ্যনেল পেটাৰ্ণে এখন ডেভেলপ কাণ্ট্ৰিক সূচায় আৰু কিছু ক্ষেত্ৰত অকুপেশ্যনেল পেটাৰ্ণে বা আমাৰ অনুকূল নহয় অকুপেশ্যনেল পেটাৰ্ণ, তেনে দেশসমূহত ইণ্ডিয়া আৰু শ্ৰীলংকাৰ নিচিনা দেশত অত্যধিক সংখ্যক লোক কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে বা ইয়াৰ অকুপেশ্যনেল পেটাৰ্ণটো প্ৰায় ষ্টেগনেণ্ট হৈ থাকে, অভাৰ দ্য পিৰিয়ড ষ্টেগনেণ্ট হৈ আছে। যদি আমি অসমৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে দেখা পাম যে অসমৰ অকুপেশ্যনেল পেটাৰ্ণতো দেখা পোৱা গৈছে যে majority of the population are directly engaged in agriculture sector, whereas the percentage of population engaged in secondary and tertiary sector almost remain stagnant, অৰ্থাৎ স্থিৰ হৈ আছে। যিমানখিনি জনসংখ্যা ছেকেণ্ডেৰী আৰু টাৰ্চাৰী ছেক্টৰত আছে বা যিটো পৰিৱৰ্তন হ'ব লাগিছিলে শ্ৰমিকৰ, সেই পৰিৱৰ্তনটোৰ ক্ষেত্ৰত আমি এক স্থবিৰতা দেখিবলৈ পাইছোঁ। ছেকেণ্ডেৰী ছেক্টৰত মাত্ৰ 13.30% শ্ৰমিক জড়িত হৈ আছে আৰু টাৰ্চাৰী ছেক্টৰত 31.10% শ্ৰমিক জড়িত হৈ আছে। গতিকে এতিয়াও অসমৰ অৰ্থনীতিত অত্যধিক শ্ৰমিক কৃষিখণ্ডৰ লগত জড়িত হৈ আছে। গতিকে যিটো ডেভেলপমেণ্ট চিনেৰিঅ' অসমৰ এতিয়াও কৃষি প্ৰধান হৈ আছে আৰু ডেভেলপমেণ্ট অন্যান্য ষ্টেটৰ লগত যদি তুলনা কৰি চোৱা যায়, যদি আমি চাওঁ দিল্লীৰ কথা, যদি আমি চাওঁ গোৱাৰ কথা, য'ত পাৰ কেপিটা GDPটো যথেষ্ট বেছি, তেনে ষ্টেটবিলাকত এতিয়া দেখা পোৱা গৈছে যে সেৱাখণ্ডৰ লগত জড়িত শ্ৰমিকৰ সংখ্যা বেছি। গতিকে অসমৰ অকুপেশ্যনেল পেটাৰ্ণত কিয় আজিও এগ্ৰিকালচাৰত অত্যধিক সংখ্যক লোক জড়িত হৈ আছে তাৰ বিশ্লেষণ পিছৰ ক্লাছটোত আমি কৰিম। ধন্যবাদ।